যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন নতুন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন, প্ৰতিটো বছৰে হ'লহেঁতেন। APSCৰ পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন অফিচাৰৰ খুলখালিয়েকে চাকৰি পালে। কিন্তু যোৱা 3 বছৰত কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলোঁ, APSC তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰীৰ ল'ৰাই চাকৰি পালে, কোন ঠেলা চালকৰ ল'ৰাই চাকৰি পালে, কোন ৰিক্সা চালকৰ ল'ৰাই চাকৰি পালে। অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল, আজি বিজেপিৰ শাসনকালত এটকাও ঘোষ নিদিয়াকৈ 1.5 লাখ 2 লাখ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া যুৱক যুৱতীক নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিব পাৰিছোঁ। আৰু সেইবাবে আমি গৌৰৱ অনুভৱ কৰোঁ যে টেটৰ চাকৰিয়ে হওক, পুলিচৰ চাকৰিয়ে হওক, লোকসেৱা আয়োগৰ পৰীক্ষাই হওক বা আজি অসমৰ দুখীয়া দৰিদ্ৰ লোকক অৰুণোদয় আঁচনিয়ে হওক, মাইক্ৰ ফাইনেন্সৰ ধন ৰেহাইকে হওক, আমাৰ জননী জন্মভূমি অসমক এক নতুন পৰ্যায়লৈ লৈ গৈছোঁ। আজি ভাৰতৰ মানুহে অসমৰ ফালে চাব আৰম্ভ কৰিছে। ভাৰতৰ আন ৰাজ্যবিলাকতো এতিয়া একেলগে মাতি নি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। কাৰণ সূৰুজ যেনেকে পূৰ্বৰ পৰা উদয় হয়, সূৰুজ যেনেকে উত্তৰ পূবৰ পৰা উদয় হয়, ভাৰততো স্বচ্ছ নিকা নিযুক্তিৰ সূৰ্যোদয় আমি অসমৰ পৰা কৰিবলৈ সক্ষম হৈছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষতে ই এক আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে। প্ৰতিটো দিনেই মনত ৰাখিব যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে, মোৰ ল'ৰা ছোৱালীয়ে MA BA পাছ কৰিছে। যদি কংগ্ৰেছৰ শাসনকাল থাকিলেহেঁতেন যোনে 1 কোটি টকা দিব পাৰে সি চৰকাৰী চাকৰি পালেহেঁতেন। কিন্তু আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সকলো আই মাতৃয়ে কল্পনা কৰিব পাৰে যে মোৰ ল'ৰাক যদি মই ভাল কৰি পঢ়ুৱাব পাৰোঁ, টকা পইচাৰ প্ৰয়োজন নাই, অকল মেধাৰ ভিত্তিত মোৰ ল'ৰাই চৰকাৰী চাকৰি পাব পাৰে। এইখনেই অসম যোৱা 3.5 বছৰৰ ভিতৰত আমি পৰিৱৰ্তন কৰিব পাৰিছিলোঁ। মই আশা কৰোঁ যে আমাৰ এই প্ৰচেষ্টাই আমাৰ জননী জন্মভূমিক এক নতুন পৰ্যায়লৈ লৈ যাব আৰু আমাৰ অসমখনক আমি ভাৰতৰ ভিতৰতে বিকাশৰ এক নতুন ৰোল মডেল হিচাপে আমি স্থাপন কৰিব পাৰিম। আজি আমাৰ অসমত প্ৰত্যেক বছৰে আমি যি ধৰণে বিকাশৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিছোঁ, এনে ধৰণৰ কাৰ্যসূচী আগতে আমাৰ ৰাজ্যত কেতিয়াও কোনেও আৰম্ভও কৰিব পৰা নাছিল আৰু কোনেও তেনেকুৱা কথা চিন্তাও কৰিব পৰা নাছিল। যোৱা কেইদিনমান আগতে গুৱাহাটীত এটা অনুষ্ঠানত ৰাইজক মই জনাইছিলোঁ যে ভাৰতৰ ভিতৰতে আজি অসমে এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত হয়তো অহা 5টা বছৰৰ ভিতৰত প্ৰতিখন জিলাতে একোখনকৈ মেডিকেল কলেজ হ'ব, একোখনকৈ বিশ্ববিদ্যালয় হ'ব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত একোখনকৈ দলং হ'ব। আপোনালোকে চিন্তা কৰক, তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ শিৱসাগৰ জিলাক যদি আমি বাদ দিওঁ, অসমৰ প্ৰতিখন জিলাতে আজি আমাৰ প্ৰচেষ্টাত একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে। যদি মেডিকেল কলেজৰ কথা চাব যাওঁ, 23খন জিলাত আজি আমাৰ ৰাজ্যত মেডিকেল কলেজ আছে। তেনেকে যদি আমি বিশ্ববিদ্যালয়ও চাব যাওঁ, এতিয়া আমাৰ ৰাজ্যত একোখন জিলাত একোখনকৈ বিশ্ববিদ্যালয় আৰু কোনোবা জিলাত 2খনকৈ বিশ্ববিদ্যালয় নিৰ্মাণ হোৱাৰ ফালে আমি আগবাঢ়িছোঁ। যেনে যোৰহাটত যদি কৃষি বিশ্ববিদ্যালয় আছে,
অহা বছৰ ভিতৰত জেবি কলেজো বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হ'ব। অৰ্থাৎ অসমে এখন ৰাজ্য, যি ৰাজ্যত প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং আছে, বিশ্ববিদ্যালয়ো আছে আৰু মেডিকেল কলেজো আছে। এতিয়া যদি আমি চাব যাওঁ এই কামবোৰ কেনেকৈ হ'ল, এই কামবোৰ কেতিয়া হ'ল আৰু অসমৰ উন্নয়নৰ এই নতুন পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ল, কোনো মানুহে মোক ক'ব নোৱাৰিব যে 2014 চনৰ আগৰ অসমখন কি আছিল আৰু আজিৰ অসমখন কি হৈ পৰিবলৈ আৰম্ভ কৰিছে। কোনেও কল্পনা কৰা নাছিল যে বগীবিলৰ দলঙৰ নিৰ্মাণৰ শেষ হ'ব, ধলাশদিয়াত দলং নিৰ্মাণ হ'ব। কোনেও ভবা নাছিল মাজুলী যোৰহাটৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং হ'ব। কোনেও ভাবা নাছিল কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব। কোনেও ভবা নাছিল যে অসমৰ প্ৰতিখন জিলাতে একোখন বিশ্ববিদ্যালয় হ'ব পাৰে। কোনেও চিন্তা কৰা নাছিল যে আমাৰ অসমতে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে আৰু অৰুণোদয় আঁচনি আজি লৈ গৈ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে চৰকাৰে নিজৰ নিজৰ ৰাজ্যত ৰূপায়ণ কৰিব পাৰিব। অসমে আগতে আন ৰাজ্যৰ পৰা শিকিছিলে, কিন্তু আজি আমাৰ অসমে ভাৰতৰ আন ৰাজ্যবোৰৰ কাৰণে বিকাশৰ ক্ষেত্ৰত আদৰ্শৰূপে প্ৰতিষ্ঠা হৈছে। আজি ভাৰতত কোনো ৰাজ্য বিচাৰি নাপাব য'ত দুখীয়া মানুহক বিচাৰি বিচাৰি ৰেচন কাৰ্ড দিয়া হয়, য'ত দুখীয়া মানুহক বিচাৰি বিচাৰি অৰুণোদয় দিয়া হয়, যিখন ৰাজ্যত দুখীয়া মানুহক, ভূমিহীন মানুহক বিচাৰি বিচাৰি মিছন বসুন্ধৰা দিয়া হয়। আমাৰ এইখন ৰাজ্য, যিখন ৰাজ্যত ছোৱালীক বিনামূলীয়া, ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰি দিয়া হয়, আৰু এইখনে এখন ৰাজ্য যি ৰাজ্যত কলেজত পঢ়িব গ'লে কলেজৰ প্ৰিন্সিপালক টকা দিব নালাগে, উল্টাই চৰকাৰে ছোৱালীৰ বেংক একাউণ্টলৈকে টকা পঠিয়াই দিয়ে। এইখনে আমাৰ ৰাজ্য, যিখন ৰাজ্যত সুদীৰ্ঘ কংগ্ৰেছৰ শাসনকালত আমি দিল্লীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলোঁ, যিখন ৰাজ্যত কংগ্ৰেছৰ শাসনকালত আমাৰ আই মাতৃসকলে সূতা আৰু কম্বলৰ কাৰণে লাইন লগাবলগীয়া হৈছিল। এইখনে আজি আমাৰ ৰাজ্য, য'ত 1.5 লাখ যুৱক যুৱতীক এটকাও পইচা নিদিয়াকৈ চৰকাৰী চাকৰি দিব পৰা অৱস্থাত আহিছে।